নমস্কাৰ সকলোকে আজি মই অন্য এটা ভিডিঅ'লে আপোনালোকক স্বাগতম জনাইছো আজি ডাইৰেক্ট পাকঘৰৰ পৰাই আৰম্ভ কৰিছো যেহেতু মই ভাবিলো আজি আপোনালোকৰ আগত আজি আমি ৰাতি কিনো বনাও তাকে অকমান শেয়াৰ কৰো আহক তেতিয়া হলে ডাইৰেক্ট আমি পাকঘৰলৈকে যাও এয়া কেৰাহী পাতিছো তেল দিছো মা আজি আসলতে ভিডিঅ'টো কৰাৰ আৰু এটা উদ্দেশ্য আছে হেতু হৈছে মানে একদম খুব সহজতে খুব সিম্পল কে বনোৱা এবিধ ৰেচিপি আজি আপোনালোকৰ আগত শেয়াৰ কৰিম বুলি ভাবিছো মানে ধৰক কোনোবা যদি পঢ়িবৰ বাবে বা কিবা চাকৰিৰ সংক্ৰান্তত বাহিৰত আছে হোষ্টেলত আছে বা ভাড়া ঘৰত আছে স্পেশালি ভাড়া ঘৰত আছে তেনেহলে আপোনালোকে যেহেতু খুব ব্যস্ত খুব কম সময়তে 15-20 মিনিটত হৈ যোৱা এবিধ খাদ্য মাছৰ জোল ফল মাছৰ জোল গতিকে সেই জুলবিট আপোনালোকক কেনেকেনো বনাব পাৰে একদম খুব কম সময়তে আহকচোন আপোনালোকৰ লগত শেয়াৰ কৰো মাছখিনি আসলতে অকমান আগতে ভাজি ৰাখা হৈছিল এতিয়া অকমান গৰম কৰি লৈছো ভাই থৈছিলা ন মা আজি মায়ে বনাইছে মই বোলো আপোনালোকক অকমান কিনো বনাও মিলিয়ে বনাম বাৰু তাকে অকমান ইফালে ভাত বহাই দিয়া হ'ল या माছ বনাই আছে নাই या পিয়াজ দি দিলে ডাঙৰ এখন এটা ল'ব লাগিছিল নেকি ন হাতত বইল কৰি দিছা ন মা এটো কি হয় জহা কোমোৰা হালধি দিছা নি হালধি দি জহা কোমোৰা বইল কৰি দিছে এফালে মাছ এফালে ঘৰতে আমি মছলা জিৰা কি দিছা জিৰা আৰু জালুক দিছা নি জিৰা আৰু জালুক এনেকে পিচি থৈছে আদা নহৰু মিক্স কৰি या মছলা দি দিলে ইয়াকে ভাজি লোৱা হৈছে খুব চিটিকিছে ন এতিয়া এখিনি খিনি দি দিবা ন জহা কোমোৰা খিনি দি দিছে আসলতে খুব সহজে বনাব পৰা এবিধ তৰকাৰী আৰু সেয়েহে আপোনালোকক দেখাও বুলি ভাবিলো এইখিনি যেহেতু প্ৰেছাৰ কুকাৰত সিজাই লোৱা হৈছে সেয়েহে বেছি সময় ভাজিব নালাগে পানী দি উতলাই দিবই পাৰিম দি মাছখিনি দি দিম কল মাছ সৰু আছিলে মাছটো আনি থোৱা আছিলে তাকে আজি ভাবিলো এয়া দিয়ে বনাও অতি সহজে মানে যদি আপুনি ভাবিছে মোৰ হাতত সময় নাই পটককে বনাই এইবিধ এই যিখিনি বইল কৰা পানী আছিলে সেই পানীখিনিকে দি দিব পাৰে যদি কম যেন দেখে আৰু অকমান পানী ইয়াতে এড কৰি দিলে হ'ল তেতিয়া মানে সেই পানীখিনি দিলে আসলতে সোৱাদটো ভাল হয় আমি আৰু অকমান পানী দিম যেহেতু আমাৰ মানুহ অকমান সৰহ গতিকে অকমান পানী দিম দি পানীখিনি উতলাম অকমান পানীখিনি এটা উতল আহালৈকে আমি ৰখিম মাছ কি পিস দি দিলো অকমান জুলৰ লগত উতলিলে মাছৰ সোৱাদটো জুলখিনিৰ লগত আহি যায় তেতিয়া মানে খায়ো ভাল লাগে গতিকে মাছখিনি জুলখিনি এটা উতল আহাৰ পিছতে মাছখিনি দি দিলো এয়া মাছৰ জোল হৈ গ'ল ইমানখিনি কনসিস্টেন্সিতে আপোনালোকে নমাই দিব পাৰে ভাল হয় খাই খুব সোৱাদ লাগে আজিৰ ভিডিঅ'টো ইমানে আছিলে আপোনালোকে খুব ধৈৰ্যৰে মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আৰু যদি ৰেচিপিটো ভাল পালে আপোনালোকে ভাবিলে আপোনালোকৰ কাৰণে উপযোগী হ'ব তেতিয়া হলে এটা লাইক কমেন্ট আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ